নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছো আমি এনচিইআৰটি সিৰিজ আৰম্ভ কৰিছো এনচিইআৰটি কিয় ইম্পৰ্টেন্ট যিকোনো কম্পিটিটিভ এক্সামিনেশ্যন যদি আপোনালোকে দিবলৈ যায় সিটেট হৈ গল এডিআৰই হৈ গল এছএছসি ৰেলৱে যিকোনো পৰীক্ষা এনচিইআৰটি পঢ়ি গলে এটা ডাঙৰ এটা এডভান্টেজ পোৱা যায় সিটেটৰ ক্ষেত্ৰতো যিখন সোশিয়েল সায়েন্সৰ পেপাৰ আহিব 60 মাৰ্কছৰ 45 মাৰ্কছৰ ডাইৰেক্ট এনচিইআৰটিৰ পৰা আহিব তাৰোপৰি বাকি থাৰ্ড গ্ৰেড এক্সাম সমূহতো এছএছসি ৰেলৱে বা এডিআৰই এক্সামিনেশ্যনতো খুব এটা ভাল এডভান্টেজ এটা পোৱা যায় মাৰ্কস স্কোৰ কৰিবলৈ সুবিধা হয় লগতে সিভিল সাৰ্ভিস প্ৰিপাৰেচন সমূহতো কি হয় এনচিইআৰটি টো পঢ়ি গলে আমি কাহিনীবোৰৰ লিংকটো ধৰিবলৈ পাৰো এনচিইআৰটি পঢ়ি গলে যে লেটাৰ বেদিকৰ পৰা আৰ্লি বেদিকৰ পৰা লেটাৰ বেদিক কেনেকৈ আহিল তাৰ পিছত নেক্সট পিৰিয়ডটো কেনেকৈ আহিল আমি কাহিনীবোৰৰ লিংকটো ধৰিব পাৰো বেস এটা ক্ৰিয়েট হৈ যায় সেই বেসটোৰ ওপৰত পিছত অলপ অলপ এডিশনাল ইনফৰমেশন এড কৰি দিলে আমি ধুনীয়া এটা স্কোৰ কৰি ওলাই আহিব পাৰো সেইকাৰণে এনচিইআৰটি খুব বেছি ইম্পৰ্টেন্ট আৰু আমি সেইকাৰণে অসমত এনচিইআৰটি সিৰিজ আৰম্ভ কৰিছো আহক ধুনীয়াকৈ পঢ়িবলৈ লওঁ আৰম্ভ কৰো যে আজিৰ চেপ্টাৰ আমাৰ হ'বগৈ চেপ্টাৰ নম্বৰ 5 বা পুৰণা কিতাপসমূহত চেপ্টাৰ 6 হিচাপে দেখিবলৈ পাব কিংডমছ কিংছ এণ্ড এন আৰ্লি ৰিপাব্লিক এই চেপ্টাৰটোত কি আছে সকলো কথা আমি ধুনীয়াকৈ কাহিনী আকাৰে পঢ়ি যাম কি কৈছে জানিম আমি কি কৈছে বাট তাৰ আগত আগৰ ভিডিঅ'ত আমি কি ডিসকাস কৰিছো অকনমান আমি বেস এটা বনাই লওঁ অলপ মনত পেলাই লওঁ কি ডিসকাস কৰিছিলো আগৰ ভিডিঅ'ত সো আগৰ ভিডিঅ'ত আমি আৰ্লি বেদিক পিৰিয়ডৰ বা ঋগ বেদিক পিৰিয়ড যেটোৰ কথা আমি পাতো সেই আৰ্লি বেদিক পিৰিয়ড বা ঋগ বেদিক পিৰিয়ডৰ আৰ্লি বেদিক পিৰিয়ড বা ঋগ বেদিক পিৰিয়ডৰ ঠিক আছে কিছু কথা মনত পেলাই লওঁ আগৰ ভিডিঅ'সমূহত যিখিনি কথা আমি পঢ়িছো সো কেনেকুৱা কথা আছিল যে যিখিনি ট্ৰাইবছ আছিল যিখিনি মানুহ একগোট হৈ কেনে এটা ঠাইত বাস কৰি আছিল সেই মানুহখিনিক আমি কি বুলি কৈছিলো জানা বুলি কৈছিলো মনত আছে সো এই মানুহখিনিক আমি জানা বুলি কৈছিলো সো এই জানাসকলৰ মাজৰ পৰা এজন লিডাৰৰ দৰে মানুহ থাকিব যিজন কি হৈ আহিব ৰাজা হৈ ওলাই আহিব ঠিক আছে তাক ৰাজা বুলি কৈছিলো আৰু এই ৰাজাজন কোনো এনেকুৱা নাছিল যে সি বংশানুক্ৰমিকভাৱে তাৰ দেউতাক ৰাজা আছিল কাৰণে সি ৰাজা হ'ব এনেকুৱা নহয় বেছড অন স্কিল এণ্ড ব্ৰেভাৰী তেওঁৰ সাহসিকতা তেওঁৰ স্কিল সেইবোৰৰ ওপৰত বেছ কৰি তেওঁ নিজে নিজে লিডাৰজন কি হৈ আহিব ৰাজা হিচাপে ওলাই আহিব কাৰ ৰাজা জানাৰ ৰাজা সেই মানুহখিনিৰ ৰাজা কিন্তু বৰ্তমানৰ ৰাজা বুলি ক'লে যিটো আমি এটা পিকচাৰ এটা আমাৰ সন্মুখত ভাহি আহে যে ৰাজাজনৰ ডাঙৰ পেলেচ থাকে তেওঁৰ এটা কেপিটেল চিটি থাকে এই আৰ্লি ৰাজাজনৰ সেই পেলেচ ডাঙৰ এটা অট্টালিকা প্ৰসাদ এটা ন ৰাজপ্ৰসাদ বুলি কয় বা ষ্টেণ্ডিং আৰ্মি বা কেপিটেল তেনেধৰণৰ একো নাছিল তেওঁ জাষ্ট মানুহখিনিৰ এটা এজন লিডাৰ আছিল জানাখিনিৰ ঠিক আছে তো এই জানাখিনি এই ট্ৰাইবেল মানুহখিনিয়ে যেতিয়া লাহে লাহে কি কৰিবলৈ ল'লে খেতি কৰিবলৈ ল'লে তেওঁলোকে খেতিত বেছিকে মনোনিৱেশ কৰিবলৈ ল'লে তেওঁলোকে এটা ঠাইত স্থায়ীভাৱে বাস কৰিবলৈ ল'লে সেই তেতিয়াই সেই ঠাইখন য'ত তেওঁলোকে খেতি কৰি বা এনিমেল হাৰ্ডিং কৰি এটা পাৰ্টিকুলাৰ ঠাইত যেতিয়া বাস কৰিবলৈ ল'লে সেই ঠাইখন নিজৰ বুলি ক্লেইম কৰিবলৈ লাহে লাহে আৰম্ভ কৰিলে ঠিক আছে তো সেই ৰাজাজনৰ কণ্ট্ৰলত সেই ঠাইখন আহি গ'ল লাহে লাহে আৰু সেই সময়তে জানাৰ পৰা কিহৰ সৃষ্টি হ'ল জানাৰ পৰা জানপদৰ সৃষ্টি হ'ল ঠিক আছে জানাৰ পৰা জানপদ তো জানপদ বুলি ক'লে আমি কি বুজি পাওঁ জানপদ বুলি ক'লে আমি সেই ঠাইডোখৰ বুজি পাম য'ত নেকি সেই জানাসকল বাস কৰি আছে আৰু তাত সেই জানাসকলৰ কি আছে এটা কণ্ট্ৰল আছে ৰজাজনৰ এটা ডাইৰেক্ট কণ্ট্ৰল আছে আৰু জানা বুলি ক'লে আমি অকল সেই মানুহখিনিকে বুজি পাওঁ ঠিক আছে গম পালো এইখিনি কথা আছিল আৰ্লি বেদিক পিৰিয়ডৰ আৰু লাহে লাহে কি হ'ব লাহে লাহে সেই জানপদসমূহ বেছি পাৱাৰফুল হৈ যাব আৰু আমি লেটাৰ বেদিক পিৰিয়ডৰ ফালে মুভ কৰিম তো আজিৰ চেপ্টাৰত লেটাৰ বেদিক পিৰিয়ডত কেনেধৰণৰ কি কি ঘটনা ঘটিছিল সেই বিষয়ে অলপ অলপ আমি আলোচনা কৰিম সেই বিষয়ে অলপ অলপ ডিসকাস কৰিম ঠিক আছে তো আহি গলো আৰ্লি ৰাজা কোনজন ৰাজাৰ কথা ইয়াত কোৱা হৈছে এই যে আৰ্লি বেদিক পিৰিয়ড বা ঋগ বেদিক পিৰিয়ডত জানাসকলৰ এজন ৰাজা আছিল তেওঁ বেছি পাৱাৰফুল নাছিল তেওঁৰ পিছত লেটাৰ বেদিক পিৰিয়ড আহি পালো আমি ইয়াত কি হৈ গ'ল ইয়াত জানপদখিনি বেছি পাৱাৰফুল হৈ গ'ল জানপদৰ ৰজাজন বেছি অলপ বেছি পাৱাৰফুল হৈ গ'ল সেইজন ৰজাৰ কথা কৈছো ঠিক আছে জানপদৰ ৰজাজন তাৰমানে ইয়াত আৰ্লি বেদিক ৰজাতকৈ অলপ বেছি পাৱাৰফুল হৈছে এই ৰজাজনৰ কাহিনী আজি আমি আজিৰ চেপ্টাৰত পঢ়িম কি কৈছে some men become recognized as rajas by performing big sacrifices so এই সময়ছোৱাৰ ৰজাসকলৰ
কি গুণ আছিল যে তেওঁলোকে বিগ সেক্ৰিফাইস কৰিব পাৰিছিল বা ৰজা কেনেকৈ হৈছিল বিগ সেক্ৰিফাইসেস কৰি ডাঙৰ ডাঙৰ ত্যাগ কৰি ঠিক আছে কি বস্তু ত্যাগ কৰিব সেই সময়ছোৱাত আটাইতকৈ মূল্যৱান বস্তু কি আছিল গ্ৰেইনছ খেতিত যিখিনি বস্তু উৎপাদন কৰিছে হৈ গ'ল তাৰোপৰি এনিমেলছ তো যিসকলে এনিমেলছ বা গ্ৰেইনছ সেক্ৰিফাইস কৰিব পাৰে নিজৰ লগত থকা গ্ৰেইনছখিনি দুখীয়াক দান কৰি দিব পাৰে বেলেগৰ ভালৰ কাৰণে দি দিব পাৰে সেই সকল লিডাৰক কি বনোৱা হৈছিল ৰজা বনাই দিয়া হৈছিল ঠিক আছে লাহে লাহে আৰু যদি বেছি পাৱাৰফুল হৈ গ'ল তেওঁলোকে হৰ্স সেক্ৰিফাইস আৰম্ভ কৰিলে অশ্বমেধা অৰ হৰ্স সেক্ৰিফাইস ঠিক আছে অশ্বমেধা যজ্ঞ পাতিছিল তেওঁলোকে যজ্ঞ পাতি ফেলে এটা ঘোঁৰা তেওঁলোকে সেক্ৰিফাইস কৰে ঘোঁৰাটো খুব বেছি মূল্যৱান আছিল সেই সময়ছোৱাত প্ৰত্যেকটো এনিমেলছে মূল্যৱান আছিল কাউ বহুত বেছি মূল্যৱান আছিল কাৰণ খেতিত কাউৰ প্ৰয়োগ কৰা হৈছিল ঠিক তেনেকৈ ঘোঁৰাও মূল্যৱান হৈছিল এতিয়া অশ্বমেধা যজ্ঞ পাতি তেওঁলোকে কি কৰিছিল ঘোঁৰা এটা সেক্ৰিফাইস কৰিছিল ঘোঁৰা কেনেকৈ সেক্ৰিফাইস কৰিছে তাৰ এটা কাহিনী আছে কাহিনীটো আমি অকণমান চাই লওঁ কেনেকৈ ঘোঁৰা সেক্ৰিফাইস কৰিব এইটো আমি ঘোঁৰা দেখিলো সো এজন ব্ৰাহ্মণ এজন আহিব প্ৰিষ্ট এজন আহিব যাৰ নেকি বেদৰ ওপৰত বহুতখিনি নলেজ থাকে ঠিক আছে জ্ঞানী এজন এনেকৈ ব্ৰাহ্মণ আহিব তেওঁ এটা যজ্ঞ পাতি কিছু নিয়ম কানুন কৰি ফেলে এই ঘোঁৰাটো সেক্ৰিফাইস কৰি দিব সেক্ৰিফাইস মানে ইয়াত বলি বুজোৱা নাই ইয়াত ঘোঁৰাটো কি কৰিব মুকলিকৈ ঘোঁৰাটো এৰি দিব ঠিক আছে মুকলিকৈ এৰি দিব তোক এৰি দিলো বান্ধোনৰ পৰা এৰি দিলো তই যোনফালে যাবি যা ঘোঁৰাটোৱে কি কৰিব তাৰপিছত টুকটুককে খোজকাঢ়ি কাঢ়ি এই যিখন জনপদ আছিল তাৰটো নিশ্চয় এটা বাউণ্ডাৰী থাকিব এই ঘোঁৰাটোৱে লাহে লাহে খোজকাঢ়ি কাঢ়ি কি কৰিব সেই বাউণ্ডাৰীটো ক্ৰছ কৰিব ঠিক আছে কোনটো বাউণ্ডাৰী যিখন জনপদত এই যজ্ঞখন হৈ আছিল তা সেই বাউণ্ডাৰীটো ক্ৰছ কৰি ফেলে কাৰ টেৰিটৰিত সোমাই যাব বেলেগ ৰজা এজনৰ টেৰিটৰিত সোমাই যাব ঠিক আছে বেলেগ এজন ৰজাৰ টেৰিটৰিত সোমাই গ'ল এতিয়া এই বেলেগ ৰজাজন তাক মই নতুন ৰজা বুলি কৈছো বেলেগ ৰজাজনৰ টেৰিটৰিত ঘোঁৰাটো সোমাই গ'ল এই ৰজাজনৰ লগত এতিয়া দুটা অপচন আছে কি দুটা অপচন আছে হয়তো এই ৰজাজনে কি কৰিব পাৰে এই ঘোঁৰাটোক বান্ধি থব পাৰে ৰজাজনে কি কৰিব পাৰে ঘোঁৰাটোক বান্ধি থৈ দিব পাৰে নতুবা কি কৰিব পাৰে তাক ডিস্টাৰ্ব নিদিয়াকে যা বাবা তই যোনফালে যাবি গৈ থাক ঠিক আছে তাক ডিস্টাৰ্ব নিদিয়াকে তাক ক'ব পাৰে যে যা বাবা তই যেনেকে গৈ আছিলি যোনফালে গৈ আছিলি তই যাই থাক তোৰ ডিস্টাৰ্ব আমি নিদিওঁ এই দুয়োটা যে অপচন থাকিল বান্ধি থব পাৰে নতুবা তাক যাব দিব পাৰে বাধা নিদিয়াকে দুয়োটা অপচনৰে দুটা আকৌ মিনিং আছিল কি মিনিং আছিল যদি ঘোঁৰাটোক বান্ধি থৈ দিছে যদি ঘোঁৰাটোক কি কৰিছে বান্ধি থৈ দিছে তেতিয়া এই ৰজাজন যিজনে নেকি এই যজ্ঞখন পাতিছিল সি গৈ ফেলে এই নতুন ৰজাজনৰ লগত যুদ্ধ কৰিব যে তই মই এৰি দিয়া মই সেক্ৰিফাইস কৰা ঘোঁৰাটো তই কিয় বান্ধিছ যুদ্ধ কৰিব যুদ্ধত দেখা যাব যোন জিকে তাৰপিছত সেই হিচাপে যোন জিকে তাৰ যোনে হাৰে তাৰ বস্তুখিনি জিকাজনে লৈ আহিব তেনেকুৱা ঘটনা ঘটিব আনহাতে যদিহে ঘোঁৰাটো কি কৰে যাবলৈ দিয়ে যে বাধা নিদিলে তাক যাবলৈ দিলে তাৰ মিনিংটো কি বুজা হ'ব তাৰ মিনিংটো এইটোৱে বুজা হ'ব এই যিজন ৰজা আছিল নতুন ৰজা বুলি কৈছো বেলেগ টেৰিটৰিৰ ৰজাজন ই ঘোঁৰাটো যাবলৈ দিলে নহয় বাধা নিদিলে তাৰ মিনিংটো এইটোৱে যে এই ৰজাজনে যিজন মেইন ৰজা আছিল তেওঁক আনুগত্য প্ৰকাশ কৰিছে মেইন ৰজাজনক কি কৰিছে যে মেইন ৰজাজনক বেছি পাৱাৰফুল বুলি মানি লৈছে যে বেছি পাৱাৰফুল ৰজাৰ ঘোঁৰাটো আহিছে মই ইয়াক বাধা দিব নোৱাৰো তাৰমানে নতুন ৰজাজনে আগৰ ৰজাজনক বেছি পাৱাৰফুল বুলি মানি লৈছে আৰু তেওঁ তাৰ তলতীয়া বুলি তেওঁ তাতকে সৰু বুলি স্বীকাৰ কৰি লৈছে বুজি পালো আমি অশ্বমেধা যজ্ঞৰ সেই ঘোঁৰা সেক্ৰিফাইস কৰা ঘোঁৰাটো এৰি দিয়াৰ কাহিনী আমি বুজি পাই গলো ঠিক আছে এতিয়া যদি বাধা দিয়াটো যুদ্ধ হ'ব শত্ৰু বনি গ'ল দুইটাই আৰু যদি মানি লয় যে সি বেছি পাৱাৰফুল তেতিয়াহ'লে কি হ'ব নেক্সট যিবোৰ যজ্ঞ পাতিব নেক্সট যজ্ঞবোৰত এই সৰু ৰজাবোৰক যোনে নেকি মানি লৈছে যে যজ্ঞ পাতাই ঘোঁৰা এৰি দিয়া ৰজাজন পাৱাৰফুল বুলি নেক্সট যজ্ঞবোৰত বা নেক্সট যি প্ৰগ্ৰাম পাতে এইজন ৰজাই সেই সৰু ৰজাবোৰক নিমন্ত্ৰণ কৰিব আৰু সৰু ৰজাবোৰে কিছু গিফ্ট লৈ ফেলে আহিব পাৱাৰফুল ৰজাজনৰ কাষলৈ পিছৰ ৰিচুৱেলছসমূহত তো এনেকুৱা কিছু কাহিনী আছিল অশ্বমেধা যজ্ঞৰ কথা এই কাহিনীবোৰো আমাৰ কিতাপত মেনশ্যন কৰা আছে অলপ আৰু কি কথা মেনশ্যন আছে আমি পঢ়ি যাওঁ যে অশ্বমেধা হৰ্স সেক্ৰিফাইস হৈছিল আৰু এই হৰ্স সেক্ৰিফাইসটো কোনে কৰাইছিল খৰচটো ইয়াত ৰজাজনে কৰিব বাট নিয়ম কানুনসমূহ ৰিচুৱেলছসমূহ কোনে কৰিছিল পাৰফৰ্ম বাই ট্ৰেইন প্ৰিষ্ট হু ৱেৰ ৰিৱাৰ্ডেড উইথ গিফ্টছ কিছু ব্ৰাহ্মণছ গুণী জ্ঞানী ব্ৰাহ্মণ যাৰ নেকি বেদৰ ওপৰত বহুত ভাল নলেজ আছিল
তেনেকুৱা প্ৰিষ্ট কিছুমানে এই ৰিচুৱেলছসমূহ পাৰফৰ্ম কৰিছিল আৰু ইন ৰিটাৰ্ণ তেওঁলোকক কিছু গিফ্ট দিয়া হৈছিল এই যেটো অনুষ্ঠান হ'ব এই যেনেকৈ ইয়াত যজ্ঞটো হৈ আছে ইয়াত চেন্ট্ৰেল ফিগাৰ কোন যিজন ৰজাই পাতিব তেওঁ হৈছে চেন্ট্ৰেল ফিগাৰ তেওঁ মাজত থাকিব এখন ধুনীয়া আসনত বহি থাকিব বাঘৰ ছাল পিন্ধি থাকিব তেওঁ চেন্ট্ৰেল ফিগাৰ আকৰ্ষণৰ তেওঁ কেন্দ্ৰবিন্দু হৈ থাকিব ঠিক আছে এই যেটো অনুষ্ঠান হ'ব এই অনুষ্ঠানটাৰ লগত কি হ'ব the charioteer chanted the tales of the glory of the raja এই ৰজাজন বিভিন্ন সময়ত যেতিয়া বেলেগ বেলেগ ঠাইত যুদ্ধত যায় তেওঁ কোনে সংগী দিয়ে তেওঁৰ চেৰিয়টাৰ মানে সেই ৰজাজনৰ ৰথখন যোনে চলাই ৰথখন চলোৱা মানুহজনেটো তেওঁক সকলোতে সংগ দি আহিছে যুদ্ধত যেতিয়া গৈছে তেওঁ ৰথখন চলাই গৈছে গতিকে সেই ৰজাজনৰ আটাইবোৰ বস্তু তেওঁ দেখিছে তো এই যেটো ৰিচুৱেলছ হ'ব যত নেকি বহুত মানুহক নিমন্ত্ৰণ জনোৱা হ'ব বহুত মানুহ আহি থাকিব ৰজাজনে ধুনীয়া আসনত বহি থাকিব সেই চেৰিয়টাৰ জনে কি কৰিব কাহিনীবোৰ ক'ব ৰজাৰ গ্লোৰীৰ কাহিনীবোৰ ক'ব এই ৰজাজন অমুকত যাওঁতে এনেকুৱা কৰিছিল এনেকৈ সাহসিকতা দেখুৱাইছিল সেই কাহিনীবোৰ ক'ব চেৰিয়টাৰ জনে এই যজ্ঞত ঠিক আছে প্ৰশ্ন সৰু সৰু আহিব পাৰে যে কোনে কাহিনীবোৰ কয় চেৰিয়টাৰে কয় কাহিনীবোৰ কিন্তু ব্ৰাহ্মণে নকয় ঠিক আছে কোনে কয় চেৰিয়টাৰে কয় আদাৰ ইনভাইটেড ৰাজাস মানে বেলেগ বেলেগ কোনবোৰ ৰজাৰ কথা ক'ব এই যিবোৰ সৰু ৰজা যোনে নেকি এই যজ্ঞবৰ্তাজনক পাৱাৰফুল বুলি মানি লৈছে ঠিক আছে লগতে বৈশ্যাস কোনসকল আছিল ফাৰ্মাৰ্ছ হৈ গ'ল ট্ৰেডাৰ্ছ হৈ গ'ল যোনে নেকি কিবা কাম কৰি আছে যিটোৰ জৰিয়তে এটা আৰ্নিং হয় আৰু অৰ্ডিনাৰী পিপলছ সকলোৱে ৰজাৰ কাৰণে কি আনিব গিফ্ট আনিব অল অফ দেম বট গিফ্ট ফৰ দ্য ৰাজাস আৰু সেই গিফ্ট লৈ ফালে তেতিয়া কোনো টেক্সৰ সিস্টেম নাছিল এই সময়ত টেক্স যেনেকৈ কালেক্ট কৰা হয় টেক্স কালেকশ্যনৰ সিস্টেম নাছিল এই যজ্ঞ পাতি ফেলে যিবোৰ গিফ্ট পাইছিল সেই গিফ্টসমূহে দিয়ে ৰজাজন চলি গৈছিল প্ৰশ্ন ইয়াৰ পৰা আহিব পাৰে এই যিসমূহ যজ্ঞ পতা হৈছিল ইয়াত শূদ্ৰাজ যেনেকৈ আমি বৰ্ণ সিস্টেম পাওঁ না চাৰিটা আমাৰ বৰ্ণ থাকে কি বৰ্ণ আমি অলপ পামো পিছত যে ব্ৰাহ্মণ ক্ষত্ৰিয় আৰু কি আছিল বৈশ্য আৰু শূদ্ৰাজ ঠিক আছে তো ইয়াত শূদ্ৰাজ সকল they were excluded from the rituals এই শূদ্ৰাজ সকল এই এনেকুৱা ৰিচুৱেলছ সমূহত আহিব তেওঁলোক পাৰা নাছিল তেওঁলোকক আহিবলৈ দিয়া হোৱা নাছিল বুজি পাই গলো আমি ঠিক আছে নেক্সট আহি গলো লাহে লাহে সোসাইটিখনত কি হৈ গল এটা বৰ্ণ সিস্টেম আহি গল বৰ্ণ বিভাজন যেটো আমি কওঁ বৰ্ণ সিস্টেম আহি গল আমি পাই আহিছো চাৰিটা বৰ্ণ থাকে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰাজ যে প্ৰত্যেকৰে ফাংচন প্ৰত্যেকৰে কাৰ কি কাম আছিল হিয়া কিতাপত মেনশন কৰা আছে ইয়াৰ পৰা প্ৰশ্ন বনাব পৰা যায় বলে ব্ৰাহ্মণস্কিনীৰ কি কাম আছিল ব্ৰাহ্মণস্কিনীৰ কাম আছিল যে বেদটো পঢ়িব লাগে বেদটো ধুনীয়াকৈ অধ্যয়ন কৰিব লাগে আৰু বেদত থকা কথাবোৰ বেলেগকো শিকাব লাগে ঠিক আছে টু ষ্টাডি তো ব্ৰাহ্মণৰ কি কাম আছিল টু ষ্টাডি এণ্ড টিচ বেদাস ঠিক আছে বেদখিনি নিজেও পঢ়িব আৰু বেলেগক বেদত কি কথা কোৱা আছে এইখিনি বৰ্ণনা কৰি শিকাইও দিব তাৰ উপৰিও ব্ৰাহ্মণৰ কাম আছিল যে পাৰফৰ্ম sacrifices so perform sacrifices বুলি কওঁতে এই যিখিনি sacrifices or rituals হ'ব rituals খিনি তেওঁলোকে পাৰফৰ্ম কৰিব নিয়ম নীতিসমূহ তেওঁলোকে কৰাই দিব ঠিক আছে আৰু লগতে তেওঁ কি কৰে ৰিসিভ গিফ্ট তো গিফ্ট তেওঁলোকে ল'ব যেতিয়া sacrifice খিনি কৰাই দিব তেতিয়া তেওঁলোকে ইন বিনিময়ত কিছু গিফ্ট তেওঁলোকে লৈ ল'ব ঠিক আছে এতিয়া ক্ষত্ৰিয়সকলৰ কি কাম আছিল তেওঁলোকে কি কৰিব যাব তেওঁলোকে যুদ্ধ কৰিব যাব টু ফাইট বেটল এণ্ড প্ৰটেক্ট পিপল যুদ্ধ কৰিব যাব আৰু নিজৰ যিখিনি মানুহ আছে মানুহখিনিক ৰক্ষা কৰিব ঠিক আছে টু ক্ষত্ৰিয়সকলৰ কাম সুধিব পাৰে তেওঁলোকৰ কাম আছিল টু ফাইট বেটল যুদ্ধ কৰিব যাব এণ্ড আৰু লগতে কি কৰিব প্ৰটেক্ট পিপল আৰু নিজৰ যিখিনি মানুহ আছে মানুহখিনিক তেওঁলোকে প্ৰটেকশ্যন দিব বুজি পালো আমি নেক্সট আহি গ'ল বৈশ্যাস তো বৈশ্যাস বুলি ক'লে কোনখিনি মানুহ হ'ব যোনে নেকি আৰ্নিং কিবা এটা কৰি আছে যেনেকৈ ফাৰ্মাৰ্ছ হৈ গ'ল খেতি কৰি ফেলে কিবা এটা আৰ্ন কৰি আছে ঠিক আছে হাৰ্ডাৰ্ছ হৈ গ'ল যোনে নেকি পশুপালন কৰি আছে আৰু লগতে ট্ৰেডাৰ্ছ যোনে কিছু ব্যৱসায় বাণিজ্য জাতীয় কাম কৰি আছে তো বৈশ্যাস কোনসকল মানুহ ফাৰ্মাৰ্ছ তাৰপিছত হৈ গ'ল হাৰ্ডাৰ্ছ আৰু লগতে কোনখিনি মানুহ বৈশ্যাস হৈ গ'ল আৰু ট্ৰেডাৰ্ছ ঠিক আছে এই তিনি ধৰণৰ মানুহে বৈশ্যাস আছিল বা তেওঁলোকৰ এয়া কাম আছিল শূদ্ৰসকলৰ কি কাম আছিল শূদ্ৰসকলৰ কাম হৈছে টু সাৰ্ভ দ্য আদাৰ গ্ৰুপছ তো শূদ্ৰসকলে বৈশ্য ক্ষত্ৰিয় আৰু ব্ৰাহ্মণ এই সকলোকে কি কৰিব সাৰ্ভ কৰিব সেৱা দান কৰিব ঠিক আছে তো ইয়াৰ কাম আছিল টু সাৰ্ভ দ্য আদাৰ গ্ৰুপছ তো এইখিনি কথা আমি জানিব লাগিব কাৰ কি কাম আছিল বুজি পাই গলো তো এতিয়া এনেকেও প্ৰশ্ন আহিব পাৰে যে যিসমূহ
চেক্ৰিফাইচেছ আছিল চেক্ৰিফাইচেছ কোনে কোনে কৰিব পাৰিছিল ক্ষত্ৰিয়সকলেতো চেক্ৰিফাইচ কৰেই ৰজাসকলে কৰে আমি দেখি আহিছো তাৰ লগতে বৈশ্যসকলেও চেক্ৰিফাইচেছ কৰিব পাৰিছিল লগতে ব্ৰাহ্মণে কি কৰিব সেই চেক্ৰিফাইচসমূহত ৰিচুৱেলছসমূহ তেওঁলোকে নিয়ম কানুনসমূহ কৰাই দিব বুজি পাই গলো আমি বৰ্ণৰ বিষয়ে ঠিক আছে নেক্সট আমি জনপদৰ বিষয়ে অলপমান ধুনীয়াকৈ পঢ়ি লওঁ যে জনপদ কি আছিল আমি অলপ ডিসকাস কৰিলো জনাসকল লাহে লাহে যেতিয়া এটা ঠাই এটা ক্লেইম কৰিবলৈ ল'লে সেই ঠাইখন হৈ গ'ল জনপদ ঠিক আছে জনপদৰ এজন ৰজা আছিল বুজি পাইছো ওকে তো চাই যাওঁ আমি জনপদৰ কথা কি কৈছে ৰাজা অফ জানা বিকাম ৰাজা অফ জনপদ আছে লাহে লাহে জনাসকলৰ যিখন যেতিয়া জনাসকলে এটা ঠাই এটা ক্লেইম কৰিলে নিজৰ বুলি তো ৰজাজন সেই ঠাইখন জনপদ হৈ গ'ল তো ৰজাজন এতিয়া আগত জনাৰ ৰজা আছিল এতিয়া কাৰ ৰজা হৈ গ'ল জনপদৰ ৰজা হৈ গ'ল ঠাইখনৰ ৰজা হৈ গ'ল ঠিক আছে তো আৰ্কিঅলজিষ্টে বিভিন্ন ঠাইত এনেকুৱা আগত ক'ত ক'ত জনপদ আছিল সেনেকুৱা কিছু ঠাই বিচাৰি ওলাইছে যেনেকৈ আমি নাম শুনি থাকো ইন্দ্ৰপ্ৰস্থ তাৰপিছত কুৰুক্ষেত্ৰ হস্তিনাপুৰ এই জাগাবোৰত আগত একোখন জনপদ আছিল ঠিক আছে তো কিছু জনপদৰ এক্সাম্পল দিয়া হৈছে পুৰাণা কিলা ইন দিল্লী গুগল বা ইউটিউবত মাৰি কিনে পুৰাণা কিলাৰ ফটো এটা চাই ল'ব দিল্লীত যিখন পুৰাণা কিলা আছিল সেইটো আগত কি আছিল জনপদ এটা আছিল হস্তিনাপুৰ ইন নিয়াৰ মিৰাট আৰু এইটো হৈছে আত্ৰাঞ্জি খেৰা এইটো ইটা এই দুইটাই ক'ত আছে উত্তৰ প্ৰদেশত আছে ঠিক আছে এইটো মনত ৰাখিম উত্তৰ প্ৰদেশত আছে তো এইবিলাক কিহৰ এক্সাম্পল জনপদৰ এক্সাম্পল ইয়াৰ পৰা প্ৰশ্ন দিব পাৰে তলৰ কোনখন এখন জনপদ আছিল চাৰিটামান ঠাই দি দিব তো এই জনপদত এতিয়াও কিন্তু সেই বস্তুটো আহি যোৱা নাই যে ডাঙৰ কিবা এটা হ'ব একদম এক্সট্ৰাভেগেন্ট ৰজাজন হ'ব সেই বস্তু এতিয়াও অহা নাই এতিয়াও লাইফ চিম্পলে হৈ আছে ঠিক আছে তো মানুহবিলাক কিহত বাস কৰিছিল পিপল লিভ ইন হাটছ কেপ কেটেল তো তেওঁলোকে হাট যিসমূহ আছিল খেৰী ঘৰ তেনেধৰণৰ সৰু সৰু ঘৰত বাস কৰিছিল তেওঁলোকৰ লগত কেটেল আছিল পশু তেওঁলোকৰ লগত আছিল খেতি বাতি কৰিছিল গ্ৰু ক্ৰপছ কি কি খেতি ৰাইচ হুইট বাৰ্লি পালচেছ সুগাৰ কেন চিচাম মাষ্টাৰ্ড এইবিলাক খেতি কৰিছিল ইয়াৰ ভিতৰত যদি আমি চাওঁ যে সুগাৰ কেন যেতিয়া আমি আগৰ যিসমূহ চেপ্টাৰ পঢ়িছো ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ তাত যিসমূহ আমি শস্য দেখিছিলোঁ সুগাৰ কেনটো আমি দেখিবলৈ পোৱা নাছিলোঁ সুগাৰ কেনটো নতুনকৈ এই সময়ছোৱাত গ্ৰ' হ'বলৈ আৰম্ভ কৰিলে ঠিক আছে আৰু এক্সকেভেশ্যন কৰি ফেলে মাটি খান্দি কেনে আৰ্কিঅলজিষ্টে কি পাইছে এই জনপদ এৰিয়াসমূহৰ পৰা পেইণ্টেড গ্ৰে ৱেৰ তাৰমানে এনেকুৱা কিছুমান পটাৰী পাইছে এই জনপদৰ পটাৰীসমূহৰ কালাৰ কি আছিল গ্ৰে কালাৰৰ আছিল এইটো মনত ৰাখিবলগীয়া কথা ইয়াৰ পৰা প্ৰশ্ন দিব পাৰে জনপদৰ এটা ফিচাৰ কি আছিল তাত যিসমূহ পটাৰী পোৱা গৈছে দে ৱেৰ পেইণ্টেড গ্ৰে ৱেৰ এনেকুৱা গ্ৰে কালাৰৰ আছিল এই গ্ৰে কালাৰৰ পটাৰীবিলাক কি কামত ব্যৱহাৰ হৈছিল পাৰহেপছ ইউজ ফৰ স্পেচিয়েল অকেজন যেতিয়া স্পেচিয়েল অকেজন পাতিব কাৰোবাৰ বাৰ্থডে হৈ গ'ল কিবা হৈ গ'ল বা ৰিচুৱেলছ হৈ গ'ল সেই স্পেচিয়েল অকেজনত খাবলৈ বা কিবা ষ্ট'ৰ কৰিবলৈ এনেকুৱা ধুনীয়া ধুনীয়া গ্ৰে ৱেৰখিনি ব্যৱহাৰ কৰিছিল এই গ্ৰে ৱেৰসমূহত কিছু ডিজাইনছ আছিল কেনেকুৱা ধৰণৰ ডিজাইনছ চ' ডিজাইন কিছুমান আছিল যদি আমি চাওঁ ডিজাইন কেনেকুৱা আছিল গ্ৰে পটছ হেড ডিজাইনছ অফ চিম্পল লাইনছ অৰ জিঅ'মেট্ৰিকেল পেটাৰ্নছ চ' কিছুমান চিম্পল লাইনছ আছিল ডিজাইন বুলি কওঁতে এয়া চিম্পল লাইন আছে বা কিছু কি আছে জিঅ'মেট্ৰিকেল ত্ৰিভুজ এনেকুৱা পেটাৰ্ন কিছুমানো আছিল এইখিনি কথা আমি মনত ৰাখিব লাগিব জনপদৰ ফিচাৰ্ছ ঠিক আছে নেক্সট আমি আগবাঢ়ো নেক্সট আমি ধুনীয়াকৈ পঢ়িম এতিয়া মহাজনপদৰ বিষয়ে এতিয়া জনপদ আৰু মহাজনপদ কি হয় এই যে এটা জনপদ আছিল জনপদে ঘোঁৰা এৰি দিছে কাষৰ জনপদখনত ঘোঁৰাটোৱে বাধা দিছে যুদ্ধ হ'ল এই জনপদখনকো কি কৰিলে এতিয়া নিজৰ কৰি ল'লে ঠিক আছে কাষৰ জনপদে যেতিয়া ঘোঁৰাটো বাধা দিলে এই জনপদখনো নিজৰ কৰি ল'লে কি হৈ গ'ল এতিয়া জনপদখন ডাঙৰ হৈ গ'ল তাৰপিছত ই আকৌ বেলেগ ফালে গ'ল যুদ্ধ কৰিব এইফালৰ জনপদখনো নিজৰ কৰি ল'লে লাহে 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 কি হৈ আছে জনপদখন ডাঙৰ হৈ আছে আৰু বেছি পাৱাৰফুল হৈ আছে ৰিচোৰ্চফুল হৈ আছে চ' এনেকে যেতিয়া এটা জনপদ লাহে 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 ডাঙৰ হ'ব বেছি পাৱাৰফুল হ'ব বেছি ৰিচোৰ্চফুল হ'ব সেই জনপদসমূহ কি হৈ যাব মহাজনপদলৈকে কনভাৰ্ট হৈ যাব চ' ইণ্ডিয়াত এনেকুৱা 16খন মহাজনপদ পোৱা গৈছে কেইখন মহাজনপদ পোৱা গৈছে বুলি যদি আমাক সোধে কেইখন মহাজনপদ এনেকুৱা পোৱা গৈছে 16খন মহাজনপদ পোৱা গৈছে এতিয়া মহাজনপদ আৰু জনপদৰ আমি ডিফাৰেন্সটো বুজি পালো মহাজনপদবিলাক কি হৈ গৈছে বেছি পাৱাৰফুল হৈ গৈছে আৰু ইণ্ডিয়াত 16খন মহাজনপদ পোৱা গৈছে কি মহাজনপদ আছিল যদি আমি মেপখন ভালকে মন কৰো কিতাপত আছে নাজানো পিকচাৰটো স্ক্ৰীনত ভালকে আহিছে নে আহা নাই বাট যদি আমি চাওঁ কি মহাজনপদ আছিল যেনেকৈ মগধৰ বিষয়ে আমি পঢ়িছো অংগ ঠিক আছে বৈশালী বাজি কোশালা পাঞ্চালা ঠিক আছে কুৰু
তক্ষশিলা, এফালে আছে অৱন্তী, ঠিক আছে। এনেকে আমি 16খন মহাজনপদ আমি ইণ্ডিয়াত পঢ়িবলৈ পাওঁ। 16খন এনেকে মহাজনপদ গঢ় লৈ উঠিছিল। এতিয়া মহাজনপদৰ কি কি ফিচাৰ্ছ আহিব আমি চাম। জনপদত পঢ়ি যাওঁ, পঢ়ি গ'লে আমাৰ বেছি ক্লিয়াৰ হৈ যাব, ধুনীয়াকে কৈ নাযাওঁ, ডাইৰেক্ট পঢ়ি যাওঁ। এই মহাজনপদসমূহ কেতিয়া আৰম্ভ হৈছিল? ষ্টাৰ্টেড 2500 ইয়াৰ্ছ এগো। 2500 বছৰ আগতেই যেতিয়া মানুহে গংগাৰ পাৰত বাস কৰিবলৈ ল'লে তেতিয়াই মহাজনপদসমূহ আৰম্ভ হৈছিল। জনপদৰ কোনো কেপিটেল চিটি নাছিল। ৰজাজন সেই জনসকলৰ মাজতেই আছিল, তেওঁলোকৰ চিম্পল এটা লাইফষ্টাইল জীয়াইছিল, তেওঁলোকৰ মাজৰে এজন আছিল। বাট মহাজনপদ হোৱাৰ লগে লগে যেতিয়া ডাঙৰ এটা এৰিয়া তেওঁলোকে ৰুল কৰিব লাগে, তেতিয়া কি প্ৰয়োজন হৈ গ'ল? এখন চেন্ট্ৰেল এৰিয়া এটা প্ৰয়োজন হৈ গ'ল, কেপিটেল চিটি, ৰাজধানী এখনৰ প্ৰয়োজন হৈ গ'ল। তো মহাজনপদৰ ফিচাৰ্ছ হৈ গ'ল, মহাজনপদৰ কি আছিল? দে হেড কেপিটেল চিটিজ। তো যেতিয়া কেপিটেল চিটি থাকিব, তো কেপিটেল চিটিখন কি কৰা হৈছিল? ফৰ্টিফাইড উইথ হিউজ ৱালছ অফ উড, ব্ৰিক এণ্ড ষ্টোন। চ' যিখন তেওঁৰ কেপিটেল চিটি থাকিব, সেই কেপিটেল চিটিখন তেওঁ কি কৰিছিল? চাৰিওফালে খুব ওখ বেৰ দি ফালে ফৰ্টিফাইড কৰি ৰাখিছিল, ঠিক আছে। বেৰ যেনেকৈ ফৰ্ট পাওঁ নহয়, ৰাজস্থানত বহুত ফৰ্ট দেখিবলৈ পোৱা যায়। সেই ফৰ্টসমূহ কি ওখ বেৰ দি ফালে তেওঁ য'ত ৰজাজন বাস কৰিছিল সেই ঠাইখন, সেই কেপিটেল চিটিখন ধুনীয়াকে ফৰ্টিফাইড কৰিছিল, চাৰিওফালে উড, ব্ৰিক্স বা ষ্টোন দি, শিলেদি বা ইটা দি বা কাঠেদি তেনেকে ফৰ্টিফাই কৰি আগুৰি ৰাখিছিল। এই ফৰ্টিফিকেশ্যন কিয় কৰিছিল? তাৰো ৰিজন আছে, ঠিক আছে। এই ফৰ্টিফিকেশ্যন কিয় কৰা হৈছিল? ঠিক আছে। চ' ফৰ্টিফিকেশ্যনৰ 3টা ৰিজন আছে। কি কি ৰিজনত ফৰ্টিফিকেশ্যন কৰা হৈছিল যদি আমি চাওঁ? প্ৰথম কথাটো ফৰ প্ৰটেকশ্যন। চ' যদি ফৰ্টিফাই কৰি ৰাখে, চাৰিওফালে যদি ৱাল এনেকে দি ৰাখে, কি হ'ব? প্ৰটেক্টেড থাকিব, ভিতৰত ৰজা হৈ গ'ল বা সৈন্য সামন্ত যি আছিল সেইখিনি প্ৰটেক্টেড থাকিব। তাৰোপৰি এইকাৰণে ফৰ্টিফিকেশ্যন দিয়া হৈছিল। ফৰ্টিফিকেশ্যন যদি চাৰিওফালে এনেকে ৱাল, ডাঙৰ ওখ ৱাল দি কেনে যদি ৰাখো, কি বুজাব? যে ৰজাজন বেছি পাৱাৰফুল, তেওঁ বেছি ধনী, ঠিক আছে। টু শ্ব' হাউ ৰিচ এণ্ড পাৱাৰফুল, ঠিক আছে। চ' সেই ৰজাজন কিমান পাৱাৰফুল সেইটো দেখুৱাবলৈও কি কৰা হৈছিল? ফৰ্টিফিকেশ্যন দি থোৱা আছিল। যেতিয়া এনেকে ওখ ৱাল দিব, বেলেগ ৰজাই ভাবিব এই ৰজাজনৰ লগত মই যুদ্ধ কৰিব নোৱাৰো, ই বহুত বেছি পাৱাৰফুল হয়, ঠিক আছে, ভয় খাই যাব। তো এইটো কাৰণেও ফৰ্টিফিকেশ্যন কৰা হৈছিল। আৰু থাৰ্ড পইণ্টটো হৈছে টু কণ্ট্ৰল দ্য পিপল বেটাৰ, ঠিক আছে। যেতিয়া ফৰ্টিফাই কৰি ৰাখিম, যেতিয়া এনেকে চাৰিওফালে ৱাল দি ফালে ভিতৰৰ মানুহখিনি কণ্ট্ৰল কৰিম, তেতিয়া মই বেছি ভালকে কণ্ট্ৰল কৰিব পাৰিম। সেই মানুহখিনি পলাই নাযাব, ভয়তে ৰজাই যি ক'ব সেয়া মানি চলিব। তো সেইকাৰণে মানুহখিনি কণ্ট্ৰল কৰাৰ কাৰণেও, ভিতৰৰ মানুহখিনিক কণ্ট্ৰল কৰাৰ কাৰণেও ফৰ্টিফিকেশ্যন দিয়া হৈছিল। তো এনেকুৱা ফৰ্টিফিকেশ্যনত আমি দেখাই পাওঁ, ৰাজস্থানৰ বহুত পিকচাৰ ওলাই থাকে নহয়, এনেকুৱা ডাঙৰ ডাঙৰ ৱাল দিয়া হৈছিল। এই ফটোখন কৰ সুধিব পাৰে? দ্য ফৰ্টিফিকেশ্যন ৱাল এট কৌশাম্বী, ঠিক আছে। কৌশাম্বীও এটা মহাজনপদ আছিল, তাৰে ফৰ্টিফিকেশ্যন ৱাল সুধিব পাৰে যে কৌশাম্বী প্ৰেজেন্ট ডে ক'ত হয়? প্ৰেজেন্ট ডে এলাহাবাদ, উত্তৰ প্ৰদেশ, ঠিক আছে। এইটো আমাক প্ৰশ্ন হিচাপে সুধিব পাৰে। কৌশাম্বীৰ যিটো ফৰ্টিফিকেশ্যন প্ৰেজেন্ট ডে কোনখন ঠাইত আছে? এলাহাবাদ, উত্তৰ প্ৰদেশত আছে। বুজি পাই গ'লো, ঠিক আছে। আৰু মহাজনপদৰ কি কি ফিচাৰ্ছ আছিল? দুটা ফিচাৰ পঢ়িলো ন। এটা ফিচাৰ কেপিটেল চিটি আছিল, আৰু কেপিটেল চিটিখন ফৰ্টিফাইড কৰি থোৱা আছিল, তাৰমানে ৱাল দি থোৱা আছিল। নেক্সট, এই ৱাল দিবলৈ কিহৰ প্ৰয়োজন আছিল? এনৰমাছ লেবাৰ, বহুত মানুহৰ প্ৰয়োজন, লেবাৰৰ প্ৰয়োজন, যোনে নেকি ৱালখিনি দিব। প্লেনিং লাগিব আৰু ৰিচৰ্চেছ ৰিকুৱাৰ্ড ফৰ দিছ, লগতে তেওঁলোকৰ ৰিচৰ্চ লাগিব, পইচা লাগিব, যিবোৰ বা যিকোনো ধৰণৰ ৰিচৰ্চ লাগিব। বনৰ পৰা আমি কাঠ বা গছ গছনি কাটি আনি কেনে সেই ৱালখিনি দিব পাৰিম বা ইটা বনাই। এইখিনি ফিচাৰ্ছ পঢ়িলো। নেক্সট ইম্পৰ্টেণ্ট ফিচাৰটো হৈছে, আগত ৰজাসকলৰতো কোনো আৰ্মি নাছিল, এতিয়া দ্য নিউ ৰাজাজ মেইনটেইন আৰ্মিজ। এতিয়া মহাজনপদত যিখিনি ৰজা আমি পাওঁ, তেওঁলোকৰ লগত কি আছিল? আৰ্মি আছে। নিজৰ এটা আৰ্মি তেওঁলোকে বনাই ল'লে, আৰু এই আৰ্মিসকলক ৰেগুলাৰলি চেলাৰী দিয়া হৈছিল। ৰেগুলাৰ চেলাৰী ৱাজ পেইড টু দ্য চলজাৰ্ছ। সুধিব পাৰে চেলাৰী কেনেকে দিছিল? বিভিন্ন উপায়ে চেলাৰী দিছিল। কেতিয়াবা গ্ৰেইনছ দি দিব, শস্য দি দিব, বা এনিমেল দি দিব, যা এইটো খাই ল'বি। বাট কিছু এনেকুৱা উদাহৰণ পোৱা গৈছে, সাম পেমেণ্টছ ৱেৰ মেড ইউজিং পাঞ্চ মাৰ্ক কইনছ, ঠিক আছে। চ' পাঞ্চ মাৰ্ক কইন ব্যৱহাৰ কৰিও এই আৰ্মিসকলক চেলাৰী দিয়া হৈছিল। পাঞ্চ মাৰ্ক কইনটো কি হয়?
এটা যিকোনো পিছৰ চেপ্টাৰত আমি ফটোসমূহ চাম এইটো চেপ্টাৰত মই ফটোটো আনা নাই এটা কইন ললো কইনটোত মই কি কৰিলো মেটেলৰ এটা কইন ললো মেটেলটো অকনমান গলাই তাত এটা সিল মাৰি দিলো ঠিক আছে সিলটো ছাপ্পাটো আহি গল নহয় সেই মহাজনপদখনৰ ছাপ্পা এটা আহি গল ঠিক আছে সেইটোৱে হৈ গল কইন এটা সেইটো এটা তেওঁ ইউজ কৰিব পাৰিব এনেকুৱা পাঞ্চ মাৰ্ক কইন মহাজনপদৰ আৰ্মি সকলক এজ এ স্যালাৰি দিয়া হৈছিল বুজি পালো মহাজনপদৰ কথা এতিয়া টেক্সেস কিয় টেক্স কালেকশন কৰিব লগা হ'ল কেনে ধৰণৰ টেক্স কালেকশন কৰিছিল নেক্সট ভিডিঅ'ৰ পৰা আমি কন্টিনিউ কৰিম থ্যাংক ইউ সো মাচ পুনৰ লগ পাই আছো নেক্সট ভিডিঅ'ত